আসসালামু আলাইকুম রহমতুল্লাহি ওবৰকাতুহ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি এনেকুৱা এটা হাদিছ লৈ আহিছোঁ। এই হাদিছটো হৈছে, যিসকল ব্যক্তিয়ে নামাজ নপঢ়ে, বিনা ওজৰে বিনা অসুবিধাই নামাজ নপঢ়ে, তেওঁলোকৰ বিষয়ে আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিছ মুখত কয়, যি ব্যক্তিয়ে বিনা ওজৰে বিনা অসুবিধাই নামাজ নপঢ়ে, সেই ব্যক্তিৰ কাণত কাল কিয়ামতৰ দিনাই গলিত চিচা ভৰাই দিয়া হ'ব। এই হাদিছটো অকল মতা মানুহৰ কাৰণে নহয়, মাইকী মানুহৰ কাৰণেই হয়। যিসকলে নামাজ নপঢ়ে, বালিগ হোৱাৰ পৰাই মতা হওক মাইকী হওক নামাজ নপঢ়ে, সেই ব্যক্তিৰ কাৰণে এই হাদিছটো হয়। হাদিছটো যদি ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি দিব ইনশাআল্লাহ।